প্ৰতি বছৰে WHO ৱৰ্ল্ড মেলেৰিয়া ৰিপৰ্ট এখন পাব্লিছ কৰে। আমি সকলোৱে জানো যে মেলেৰিয়া প্লাজমোডিয়াম নামৰ এবিধ প্ৰটোজোৱাৰ ফলত হয় আৰু ই ফিমেল এনোফিলিছ মহৰ দ্বাৰা বিয়পে। আমাৰ যে ৰিসেন্ট ৱৰ্ল্ড মেলেৰিয়া ৰিপৰ্ট সেই ৰিপৰ্ট অনুযায়ী গোটেই সাউথ ইষ্ট এছিয়ান ৰিজনৰ ভিতৰত ইণ্ডিয়াত মেলেৰিয়াৰ পেশেন্ট আটাইতকৈ বেছি ৰিপৰ্ট অনুযায়ী 66%। তাৰোপৰি ইণ্ডিয়া আৰু ইণ্ডোনেছিয়া একেলগে এই সাউথ ইষ্ট এছিয়ান ৰিজনত যদি চাওঁ তাতে মৃত্যুৰ সংখ্যাও ইণ্ডিয়া আৰু ইণ্ডোনেছিয়াত আটাইতকৈ বেছি 94%। এতিয়া আপোনালোকে মোক কমেন্ট সেকশনত জনাব লাগে যে ভাৰতে কোন সনত মেলেৰিয়া মুক্ত দেশ হিচাপে লক্ষ্য ৰাখিছে। যদি জানে কমেন্ট সেকশনত জনাবলে নাপাহৰিব। আপোনালোকে ইতিমধ্যে গম পাইছে যে APSC 2024 যি CC প্ৰিলিমছ তাৰে নটিফিকেশন ইতিমধ্যে ৰিলিজ কৰিলে। যদি আপোনালোকে ক্ৰ্যাশ কোৰ্স জয়েন কৰিব খুজিছে তেনেহলে আমাৰ তলত দিয়া নম্বৰটিত কন্টেক্ট কৰিব পাৰে। তাৰোপৰি আপোনালোকে যদি আমাৰ অনলাইন গাইডেন্স প্ৰগ্ৰাম বা ক্লাছৰুম গাইডেন্স প্ৰগ্ৰাম জয়েন কৰিব বিচাৰিছে আৰু ডিসকাউন্ট এটা বিচাৰিছে তেনেহলে mg@coca এই কুপনটি ব্যৱহাৰ কৰিব পাৰে। ধন্যবাদ।